हेलो एवरीवन, आज दुपरिया साज प्रस्तुत কৰিবলৈ লৈছোঁ। এফালে কুকাৰত ভাত উঠাই থৈছোঁ আৰু আনফালে আলু আৰু ডিম বইল কৰিবলৈ লৈছোঁ। দম বনাম বুলি ভাবিছোঁ। এফালে আকৌ জুইত টেঙা তেল পাতি থৈছোঁ। আলু আৰু ডিম বইল হোৱাৰ পাছত গেছত কেৰাহীখন উঠাই তেলখিনি গৰম হ'বৰ কাৰণে অকণমান ৰাখি দিছোঁ। তেলখিনি গৰম হোৱাত পিঁয়াজ আৰু নহৰুখিনি দি দিলোঁ আৰু পিঁয়াজখিনি আমি ৰঙা হোৱালৈকে ভাজিম। তাৰপিছত ভজাৰ পিছত আলু আৰু ডিম সকলোবিলাক দি দিলোঁ। এতিয়া এনেদৰে অলপমান ভাজি ল'ম। ভালদৰে ভাজি হোৱাৰ পিছতহে পানী দিম। এনেদৰে অলপমান হাতেৰে লৰাই দিছোঁ। এতিয়া অকণমান গেছটো কমাই দিম। কমোৱাৰ পিছত অলপ দেৰি এনেকৈ সিজিবলৈ দিম। তাৰপিছত এতিয়া আমি পানী ব্যৱহাৰ কৰিম। পানী মই জোখমতে দিছোঁ, আপোনালোকে নিজৰ জোখত দিব পাৰিব। অলপ দেৰি সিজিবৰ কাৰণে এনেকৈ ৰাখি দিম। শেষত মান ধনিয়া আৰু জলকীয়া দি দিছোঁ। এনেকৈ দুপৰীয়া সাজৰ কাৰণে চিম্পুলকৈ ৰান্ধিলোঁ দেই। ৰাইজসকল কেনেকুৱা লাগিছে, ভাল লাগিছেনে কমেণ্ট